এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, বিভিন্ন পোষ্ট ওলাইছে, তাৰে মই প্ৰথম যিখন এডভাৰটাইজমেণ্ট সেইখন হৈছে মটৰ ভেহিকেল ইনস্পেক্টৰ MVI আণ্ডাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, পৰিবহণ বিভাগৰ ফালৰ পৰা। নাম্বাৰ অফ পোষ্ট আছে 18। ইয়াতে আপোনালোকৰ পোষ্টটোৰ নামেই হৈছে নেম অফ দ্য পোষ্ট মটৰ ভেহিকেল ইনস্পেক্টৰ MVI। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব সেইটো মেইন, যিহেতু সকলোৰে কাৰণে কোৱালিফিকেশ্যন HSLC বা HS উইথ 3 years ডিপ্ল'মা ইন অটোমোবাইল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব, ৰিকগনাইজ গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা। বয়সটো 21 বছৰৰ পৰা 38 বছৰ, 5 বছৰ SC ST হ'লে বেছিকৈ বাঢ়ি যাব, 3 বছৰ OBCৰ কাৰণে। আৰু এই যিটো এডভাৰটাইজমেণ্ট, ইয়াৰে আপোনালোকৰ এটা কথা কোৱা আছে যে যিসকলে কিছুমানে কাম কৰি আছে গভৰ্ণমেণ্ট ছেক্টৰত, তেওঁলোকে যদি ইয়াত যাব খোজে তেওঁলোকে NOC দি কিনে এপ্লাই কৰিব লাগিব, সেইটো সকলোৱে জানে, নো অবজেকশ্যন চাৰ্টিফিকেট যিখন আছে। আৰু ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং ডেট এপ্লিকেশ্যনৰ 18 মাৰ্চ, ক্লজিং 17 এপ্ৰিল। অনলাইন এপ্লিকেশ্যন ফিজ 19 এপ্ৰিললৈকে চলি ৰাখিব। আৰু ইয়াতে আপোনালোকৰ জেনেৰেল কেণ্ডিডেটছৰ কাৰণে এপ্লিকেশ্যন ফিজ 297 টোটেল, OBCৰ কাৰণে 197, BPL থকাৰ কাৰণে 47, PWDৰ কাৰণে 47। গতিকে এইখিনি পে'মেণ্ট কৰিব লাগিব, আহি যাব আপোনালোকে অনলাইন কৰোঁতে। গতিকে এইটো আছিল ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ। নেক্সট দেখুৱাইছোঁ, আৰু এইখন এডভাৰটাইজমেণ্ট হৈছে অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যিটো মেইন অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে। ইয়াতে কম্পিউটাৰ অপাৰেটৰৰ পোষ্ট আছে 17টা আছে, কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 17টা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 12 পাছ কৰিলে হ'ব, লগতে তেওঁ কম্পিউটাৰ নলেজ থাকিব লাগিব। ৱাৰ্ড প্ৰচেছৰ, তাৰপিছত আপোনালোকৰ স্প্ৰেডশ্বীট, প্ৰেজেণ্টেশ্যন, গ্ৰাফিক্স, কণ্টেণ্ট, ডাটাবেছ, ইণ্টাৰনেট, ইমেইল, এইবিলাকৰ কথা জানিব লাগিব। আৰু 6 মাহৰ মিনিমাম 6 মাহ কম্পিউটাৰ ডিপ্ল'মাখন লাগিব। গতিকে এইটো পোষ্টত সকলোৱে এপ্লাই কৰিব পাৰিব, কাৰণ কম্পিউটাৰ চাৰ্টিফিকেটখন থাকে, কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু একেবাৰে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হৈ যাব। যিসকল ইচ্ছুক প্ৰাৰ্থী এপ্লাই কৰিব বিচাৰে, 14 মাৰ্চৰ পৰা আৰম্ভ হৈছে, 13 এপ্ৰিললৈকে থাকিব। লাষ্ট ডেট দিছে পে'মেণ্টৰ 18 এপ্ৰিল 2024। গতিকে এপ্লাই কৰিব সকলোৱে। আৰু যদি আপোনালোকৰ OBC কেণ্ডিডেট, জেনেৰেল কেণ্ডিডেটছ হয়, 47 টকা প্ৰায় সিমানখিনি পে'মেণ্ট কৰিব লাগিব, বেছি নহয়। গতিকে এপ্লাই কৰিব পাৰে, মই ডেছক্ৰিপশ্যনত লিংকবোৰ দি যাম ক'ত এপ্লাই কৰিব পাৰে। ইয়াতে চিলেকশ্যন প্ৰচেছটো 2টা ফেজত হ'ব। প্ৰথম ফেজটোত ইংলিছ কম্পিউটাৰৰ থিয়ৰীৰ ওপৰত আহিব, জেনেৰেল এৱাৰনেছত আহিব, 100 নম্বৰ থাকিব। ছেকেণ্ড ফেজত আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 4জনকৈ ৰাখিব। আৰু ছেকেণ্ড ফেজটোত তেনেকুৱাকৈ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট এটা হ'ব। গতিকে এইখিনি আছিল আপোনালোকৰ ক্ৰাইটেৰিয়া। গতিকে মই ডেছক্ৰিপশ্যনত লিংকবোৰ দি যাম। আৰু অফিচিয়েল, গতিকে মই অকল 2খন এডভাৰটাইজমেণ্টৰ কথা দেখুৱালোঁ, এপ্লাই কৰিব পাৰে। সময়সীমা পূৰা ষ্টাৰ্ট হৈছে সেইকাৰণে। আৰু আগন্তুক কিবা যদি ইনফৰমেশ্যন লাগে মই ভিডিঅ' বনাই দি দিম বাৰু। ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।